বৰানগৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ দিছোঁ মোক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে। আজি অনুষ্ঠানত উপস্থিত থকা অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শিক্ষাগুৰু তথা মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি এনেকুৱা কিছুমান কথা আলোচনা কৰিম যিবিলাক আমাৰ পাঠ্যক্ৰমত চিলেবাছত অন্তৰ্ভুক্ত হৈ থকা নাই, কিন্তু আমি ডিগ্ৰী পাছ কৰাৰ পিছত এই কথাবিলাক দৰকাৰ হ'ব। কিন্তু তাৰ আগতে আমি এই কথাবিলাকৰ বিষয়ে জানিব লাগিব। এইবিলাক কোনো নতুন কথা আলোচনা নকৰোঁ, কিন্তু এই কথাবিলাকত আমি ভাবি নাচাওঁ, মনত ভবা নাই এই কথাবিলাক, যিহেতু পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈ থকা নাই। ক্লাছত এইবিলাক কথা পাতিবৰ কাৰণে সময় পোৱা নাযায়, যিহেতু এটা নিৰ্দিষ্ট পিৰিয়ড নিৰ্ধাৰণ কৰা থাকে প্ৰতিটো বিষয়ৰ কাৰণে, ছাবজেক্ট টিচাৰৰ কাৰণে। এতিয়া প্ৰথমতে মই আধা ঘণ্টা বা 45 মিনিটমান কিছুমান কথা কৈ ল'ম। তাৰপিছত তোমালোকে ইয়াত যিমান বহি আছা প্ৰত্যেকৰ পৰা মোক প্ৰশ্ন লাগিব। মই কোৱা কথাখিনিৰ ওপৰত বা তোমালোকে ভাবি থকা কিছুমান কথা যিবিলাক সুধিবলৈ কাকো পোৱা নাই বা গুগলত চাৰ্চ কৰি উত্তৰটো বিচাৰি পোৱা নাই, আৰু গুগলত চাৰ্চ কৰিলে উত্তৰ পোৱা সম্ভৱ নহয়। তোমালোকে যদি একেটা কুৱেশ্যনকে 10জনে কৰা, মোৰ পৰা উত্তৰটো 10টা বেলেগ উত্তৰ হ'ব। কিন্তু পাঠ্যক্ৰমৰ প্ৰশ্নৰ উত্তৰ তোমালোকে যিটো হয় চিলেবাছত যিটো আছে উত্তৰ এটাই হ'ব, কিন্তু মোৰ পৰা একেটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ 10 গৰাকীৰ পৰা দিলে 10টা উত্তৰ বেলেগ হ'ব। এইটো কোনো উত্তৰটো কাৰোৰ লগত নিমিলে, প্ৰত্যেকৰে উত্তৰটো বেলেগ বেলেগ হ'ব। হাতৰ পাঁচোটা আঙুলি সমান নহয়, কিন্তু প্ৰত্যেকটো আঙুলিৰ গুৰুত্ব আছে। এটা আঙুলি যদি কিবা কাৰণত যদি আমাৰ দুখ পাবলগীয়া হয়, আমি ভালদৰে কাম কৰিব নোৱাৰিম, লিখিবই হওক বা ঘৰুৱা কাম বনেই হওক। সেইদৰে আমাৰ সমাজত সকলো শ্ৰেণীৰ বৃত্তিধাৰী ব্যক্তি আৱশ্যক আছে। অকল ডক্তৰ হ'লে হস্পিটেলখন নচলিব, তাত নাৰ্ছো লাগিব, ৱাৰ্ড বয়ো লাগিব, ফাৰ্মাচিষ্টো লাগিব, লেবৰেটৰী টেকনিচিয়ানো লাগিব, ৰুমটো খুলি দিবৰ কাৰণে এজন পিয়নো লাগিব, চকীদাৰো লাগিব। তাৰমানে সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তি আমাক আৱশ্যক আছে। কিন্তু তাৰ আগতে চাব লাগিব মোৰ কি গুণ দক্ষতা আছে, মোৰ কি গুণ দক্ষতা, এই গুণটোৱে মই কেনেদৰে আগুৱাই যাব পাৰিম। আৰু এটা কথা সকলোৱে মনত ৰাখিব লাগিব, প্ৰথমতে কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰে সমাধান কৰিব নোৱাৰে। প্ৰত্যেক বছৰে 5 লাখ 10 লাখ দিলেও কেতিয়াও নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰে সমাধান নহয়। যদি নিজকে যোগ্যতা প্ৰতিপন্ন কৰিব পৰা যায়, তেতিয়া চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল। নিজে সংস্থাপিত হোৱাৰ লগতে আন 10জনকো সংস্থাপিত কৰিব পৰা যায়। তাত কোনো দিন ৰাতি কথা নাই, চানডে মানডে নিজৰ মন গ'ল কাম কৰিলা, মন নগ'ল কাম নকৰিলা। কিন্তু তুমি যদি এজন DC হৈছা, SP হৈছা, 24 আৱাৰ্ছৰ ডিউটি। তাৰ এনেকুৱা নহয় যে ৰাতিপুৱা 9টাৰ পৰা 5টালৈকে ডিউটি কৰিলেও ডিউটি সমাপ্ত। এজন DC, জিলাখনৰ মুৰব্বী, SP এজনৰ ডক্তৰ কোনোবা হৈছে, কোনোবাই নাৰ্ছ হৈছে, তেওঁলোকৰ দিন ৰাতি কথা নাই। পৰিয়ালৰ কাৰোবাৰ বেমাৰ হৈছে, ৰাতি 1টা বজাত ফোন কৰিব, কি কৰিব লাগিব। চাব লাগিব কিবা এটা বৃত্তি লোৱাৰ আগতে তোমালোকে সেই কামটোৰ কাৰণে উপযুক্ত হয় নে নহয়। যদি নহয় তেন্তে প্ৰস্তুতি চলাব লাগিব। এটা উদাহৰণ দি যেতিয়া কুৱেশ্যন আহিব মই হাঁহি কম, সেইখিনি বস্তু আগতে আমি চাই ল'ব লাগিব। আৰু প্ৰত্যেকে আজৰি সময়ত কৰি ভাল পোৱা কিছুমান কাম আছে। কোনো 24 ঘণ্টা পঢ়া শুনা কৰি নাথাকে, যিটো আমি হবি বা অভিৰুচি বুলি কওঁ। প্ৰত্যেকে পঢ়াব উচিত, নাই যদি কোনোবাই বনাই লোৱাটো ভাল, যিটো অকল 24 ঘণ্টা পঢ়া শুনা কৰিব দৰকাৰ নাই। কোনোবাই হয়তো খেলি ভাল পায়, কোনোবাই হয়তো নাচি ভাল পায়, কোনোবাই হয়তো কথা পাতিয়ে ভাল পায়, আড্ডা দিয়ে ভাল পায়, কোনোবাই হয়তো লিখা মেলা কৰি ভাল পায়, কোনোবাই ছবি আঁকি ভাল পায়, কোনোবাই নাচি ভাল পায়। প্ৰত্যেকৰ কিবা নহয় কিবা আছে। ক'ব লাগিব কোনোবাই তোমাৰ কি হবি, কুইকলি উঠি পেলাই তুমি কি কৰি ভাল পোৱা আজৰি সময়ত ভাবিব লাগে। কথা কওক বুজি কৈ দিয়ক কথা কওক। নেক্সট ঘৰত থাকি মই চবৰ কাৰণে লিংক কৰি দিম। মই এইকাৰণে জানিব বিচাৰিম, তাৰপিছত মই ক'ম যে কেনেকে কিটো কাপোৰ চিলাই কৰি পেলাই কেনেকে কি হ'ব পাৰে, পঢ়ি থাকিলেও মই কৈ দিম। নেক্সট ফটাফট কওক, মই এটা জানিব বিচাৰিছোঁ। লিখি ঘৰতে থাকি কপি নকবা, বেলেগে কৈছো বুলি মই ক'ম, তোমাৰ যিটো সঁচাকে সেইটো ক'বা। মই নেক্সট কৈ যাওক। অলপ মাতটো ডাঙৰকে ক'বা। ইণ্টাৰভিউ যেতিয়া কুৱেশ্যন সুধিব তোমালোকৰ যদি একে ওচৰটো নবহে না, তুমি যদি শুদ্ধ উত্তৰটো কৈছা, যদি তোমাক গমেই পোৱা তোমাক নম্বৰটো নিদিব। গতিকে তোমাৰ এইটো ভয় ক'ব নাই, এইটো পৰীক্ষা নহয় নহয়, মই যে সুধিছোঁ তোমাক, সেইটো তুমি জানা তুমি কি ভাল পোৱা, সেইটো মইতো নাজানো। তুমি আকৌ বেলেগে কৈছে বুলি সেইটো কৈ দিব নালাগে। মানে মই কি কাৰণে জানিব বিচাৰিছোঁ, তেতিয়া মই সেইখিনি কথাৰ ওপৰত বেছ কৰি পেলাই মই কথাখিনি ক'ম। তোমালোকে ঘৰত থাকি ভাল পোৱা, ঘৰত থাকি কেনেকুৱা কাম কৰিব পাৰি। কোনোবাই কৈছে যে মই লিখি ভাল পাওঁ, লিখি কেনেকৈ পইচা পাব পাৰি, মই গোটেইখিনি কথা মই সেইকাৰণে জানিব বিচাৰিছোঁ।
চেম্পল কিছুমান কুৱেশ্যন ল'লো মানে জানিব বিচাৰিছোঁ তাৰ পৰা মই তোমাক লিংক লগাই দিম তুমি যিয়ে কোৱা মই ক'ৰবাত লিংক লগাই দিমেই আৰু এই যিবিলাক কথা কম সেইবিলাক চব এক্সপেৰিয়েঞ্চৰ ওপৰত প্ৰেক্টিকেল অভিজ্ঞতা বা ৰিচাৰ্চ বেছৰ ওপৰত কথা কম মই তোমালোকে বেছি কথা নাপাতিবা কথা পাতিবলৈ বহুত টাইম পাবা কিন্তু এনেকুৱা অনুষ্ঠান কিন্তু ভৱিষ্যতে নাপাব মই এইটো 100% কৰিছোঁ তোমালোকক আগতে আপোনাৰ ভৱিষ্যতে নুশুনিব পৰা গতিকে 1 ঘণ্টা হওক 2 ঘণ্টা যিখিনি হওক তোমাৰ এই আজিৰ দিনটোৱে তোমালোকৰ লাইফ সলনি কৰি দিব পাৰে লিখি থ'বা আজি গৈ পেলাই ঘৰত যিখিনি কথা মই ক'ম এইখিনি ক'ৰবাত ক'তো গুগল চাৰ্চ কৰি নোপোৱা কোনো মানুহে মই এইটো কম যে কোনো ক'ব নোৱাৰে বুলি অসমীয়া নহয় মই এইটো নিজৰ কথা নিজে কৈছোঁ মই চোৱা তাৰমানে কিমান কনফিডেঞ্চ থাকিব লাগিব কোনোবা মানুহে যদি নিজৰ কথাটো নিজে ঢোল বজায় তাৰমানে কি মানুহজন নিশ্চয় তাত কনফিডেঞ্চ থাকিব লাগিব সেইটো কাৰণে কৈছে নিশ্চয় কাৰোবাক ঘৰত ৰেকৰ্ড কৰিব দিছোঁ এইটো আপলোডো কৰিম গোটেই পৃথিৱীৰ মানুহে চাব নেক্সট কোনোবা অলপ মোৰ ওপৰত যদি ক'বৰ কাৰণে নেক্সট কোনো নাই মই এইটো ক'লোঁ তোমালোকক মই তোমালোকৰ ধৈৰ্য নাই মই তোমালোকক চিনি নাপাওঁ প্ৰথম আহিছোঁ চব ভাবিব এই ছাৰজন কেনেকুৱা ইমান গালি দিছে চবকে মই নিজৰ ষ্টুডেণ্ট ভাবোঁ ল'ৰা ছোৱালী নিজৰ নিচিনা বুলি ভাবোঁ যাতে চবে যাতে কামত আহক নহ'লে পঢ়ি থাকিলেতো নহ'ব কিবাটো কৰিব লাগিব ভৱিষ্যতে ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰি থাকিলেতো নহ'ব কিবাটো কৰিব লাগিব উপাৰ্জনটো কৰিব লাগিব এদিন সদায়তো ঘৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব বিয়া হ'লো বুলি বিয়া হাজবেণ্ডৰ ওপৰতো নিৰ্ভৰ কৰিলে নহ'ব চবেই নিজৰ এটা ইনকামৰ চ'ৰ্চ এটা উলিয়াই ল'ব লাগিব ই লাগিলে হাউচ ৱাইফ হ'লেও বহুত উপাৰ্জনৰ পথ আছে সেইটো কাৰণে তোমাৰ হবিটোৰ লগত লিংক আপ কৰি যদি কৰা তেতিয়াহ'লে বছৰৰ পিছত বছৰ একেটা কাম কৰি থাকিব লাগিব তোমালোকে টিচিং লাইনটোৱে যোৱা ডক্টৰে হোৱা ইঞ্জিনিয়াৰ হোৱা IAS অফিচাৰ হোৱা তোমাৰ যদি ভাল লগা কামটো যদি কৰি থাকিব নোৱাৰা তেতিয়া একেটা কামক কিমান কৰি থাকিবা তোমাৰ ভাল লগা কামটো যদি পেৰেলে চলাই নিব পাৰা তেতিয়াহ'লে কামটো কৰি ভাল লাগিব তেতিয়া আগুৱাই যাব পাৰিবা নহ'লে একে বছৰ পিছত বছৰ এতিয়া কলেজ টিচাৰ হ'লা তুমি আহিলা 9টা বজাত 4টা বজাত একেখিনি কামকে কৰি আছা তোমাৰ যদি ভাল লগা কামটো যদি পেৰেলে চলাই নিব পাৰা তেতিয়া তোমাৰ ভাল লাগিব কামটো কৰি পেলাই অকলতো পইচাটো চব নহয় পইচা মানুহে কেতিয়াও নোজোৰে কোটিপতি হ'লে আৰু পইচা লাগে বুলি ভাবিয়ে থাকিব মানুহে কিন্তু তাৰ লগত তোমাৰ ভাল লগা কামটো কৰিব লাগিব যে তোমালোকে যেতিয়া ক'বলৈ বেয়া পাইছা ঠিক আছে বহা মই তাৰপিছত কথাখিনি আৰম্ভ কৰিম তাৰ পিছত লাগিলে কুৱেশ্যনৰ ওপৰত বেছ কৰি ক'ব দিম এতিয়া তোমালোকক সকলো ডিগ্ৰী ষ্টুডেণ্ট নিশ্চয় এতিয়া ডিগ্ৰী পাছ কৰাৰ পিছত কি কৰিম ডিগ্ৰী পাছ কৰাৰ পিছত কিবা এটা কৰিব লাগিব কোনোবা হয়তো এনেকুৱা হ'ব পাৰে যে মই আৰু পঢ়িম মাষ্টাৰ ডিগ্ৰী পঢ়িম মই মাষ্টাৰ ডিগ্ৰী নকৰোঁ মই এতিয়া চাকৰি বিচাৰিম তেনেকুৱা চাকৰি বিচাৰিম সেই চাকৰিৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব লাগিব ডিগ্ৰীটো পাছ ফেল আছে কিন্তু কম্পিটিটিভ এক্সামত পাছ ফেল নাই তাত যিমান পোষ্ট আছে সেইমতে সেই বছৰ হ'ব বুজি পাইছা নে তোমালোকে ডিগ্ৰীত পাছ ফেল আছে পাছ কৰিলা ফেল কৰিলা কিন্তু কম্পিটিটিভ এক্সামত কোনো পাছ ফেলৰ কথা নাই এই বছৰ কিমান ভেকেঞ্চি কিমান পোষ্ট ওলাইছিলে সেইটো প্ৰেজেণ্ট কৰি তুমি মন বেয়া কৰিলে নহ'ব কোনোবা এটা কম্পিটিটিভ এক্সামত প্ৰিপেয়াৰ আছে সেইটো নহ'ল ছাকচেছ বেলেগক ক'বা গোটেইখিনি কৰবা দিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ টপ মোষ্ট চাকৰি পাই ইণ্ডিয়া ফৰ ৰিকগনাইজড ইউনিভাৰ্চিটি ইন কনভেনচন মই নৰুদে লাজ লাগি নাপায় এৰে পৰা বনাইছো না লাগি দি যাম নাম্বাৰটো কম কিন্তু প্ৰত্যেকে পাই আছে তোমালোকে যদি বাতৰিকাকত চোৱা কোনোবা বাতৰিকাকত পঢ়া নেকি আছে নেকি কোনোবা বাতৰিকাকতৰ নাম জানা নেকি কোনোবাই নিউজ পেপাৰ কোনোবা জানা নেকি কোৱা উঠি পেলাই কি বাত আৰু কোনোবাই বাতৰিকাকত কাৰোবাৰ ঘৰত ৰাখে নেকি কেনেবাকে কাৰ ঘৰত ৰাখে কাকা ঘৰত বাতৰিকাকত লাগে নিউজ পেপাৰ আপনারা তুমি রাখে যদি নিউজ পেপার কারবার লাগে বাতরি কাগজ নিউজ পেপার আছে নি কারবার টাকা হাত টাকা কি পেপার নাম কি পেপার অসমে পড়ি যাও কারবার তো ওয়াট নাম দাদে কোন অসমীয়া প্রতিবেদন প্রতিদিন প্রতিদিন আর কারবার কি পেপার জিজ্ঞাস তুমি যে কোন ক্লাসে পড়ি আছা ডিগ্রি জিজ্ঞাসা পড়ি আছা তুমি যে না ভাল লাগে পড়ি ভাল লাগে ঠিক আছে বাবু আর কোনবা
পেপাৰ আছে নহয় ঘৰত তই উলিয়াই দিম বুলি ভাবিছোঁ আমি আগত